বিৰোধী অভিযান গুৱাহাটীৰ পাণ্ডুত জ্যেষ্ঠ নাগৰিকৰ ফুটপাথ বিৰোধী অভিযান জিএমচিৰ চকুটপৰা পাণ্ডুত জ্যেষ্ঠ নাগৰিকে ল'লে ফুটপাথ মুকলি কৰাৰ অভিযান ফুটপাথ দখল কৰি ব্যৱসায় কৰা ক্ষুদ্ৰ ব্যৱসায়িক কঠোৰ সকিয়নি জ্যেষ্ঠ নাগৰিকৰ লগতে সকিয়নি টমটম চালক আৰু অটোভেন চালকক আদাবাৰীৰ তিনিআলি হৈ পাণ্ডুৰ পথছোৱাত একাংশ লোকে ফুটপাথ দখল কৰি চলাই আহিছিল ব্যৱসায় যাৰ ফলত পথছোৱাত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈ আহিছিল এই যান-জঁটত অৰিহণা যোগান ধৰি আহিছিল পথছোৱাত চলাই থকা ই-ৰিক্সাসমূহে পথছোৱাত যাতে কোনো যান-জঁটৰ সৃষ্টি নহয় তাৰ লক্ষ্যৰে দেওবাৰে পাণ্ডুৰ জ্যেষ্ঠ নাগৰিক মহিলা সমিতিয়ে মাইক যোগে ফুটপাথ দোকানী আৰু ই-ৰিক্সা চালকক সতৰ্ক কৰি পথছোৱা মুকলি কৰি ৰখাৰ আহ্বান জনায় যখন অ্যাক্সিডেন্ট হয়েছিল বাইক অ্যাক্সিডেন্ট স্পট পেটেছে তখন থেকে আসে না ফ্যামিলিটা দেখতে গেছে কেউ না ফ্যামিলি বাঁচাইছে কেউ যখন অ্যাক্সিডেন্ট হয়ে গেছে তখন দিন পর দিন আপনারা এইভাবে ফুটপাথ দখল করে যাবেন তবে আমার প্রশাসন আহিব তেতিয়া যদি কিবা অ্যাকশন লয় আপনারা ভাববেন না যে আমরা আজকে সব ফুটপাথটা দখল করো না সমস্যা ভিতরে মনে রাখো না তবে জৰিয়তে আমি আজি ইয়াতে আমাৰ জ্যেষ্ঠ নাগৰিকৰ সবেই একেলগে মিলিত হৈ আমি এইটো ক'ব বিচাৰিছোঁ ৰাইজক যে আমাৰ ৰাস্তাখিনি অলপ ক্লিয়াৰ কৰিব আৰু মেইনলি ফুটপাথত কি হয় মানে য'তে ত'তে মানুহবিলাক ব্যৱসায় বাণিজ্য কৰি আছে সিহঁতে কৰি আছে কিন্তু ফুটপাথটো দখল কৰিব নালাগে ফুটপাথটো ক্লিয়াৰ দিয়ক আৰু টমটম বাইক এইবিলাক সিহঁতে কি কৰে যধে মধে ৰখাই দিয়ে ৰখাই কেনে ৰাস্তাৰ মাজৰ পৰা মানুহ উঠায় তো এইবিলাক বৰ বেয়া কথা কাৰণ ইয়াতে এইবিলাক কৰিলে আমাৰ এক্সিডেণ্টৰ হেৰিটো বহুত বেছি বাঢ়ি যায় লাষ্টত ক'ব মানুহ হেৰি কৰিছে মানুহ মৰিছে মানুহ তাত কেতিয়া কি হয় মাৰপিটৰ সৃষ্টি হয় তো এইটো নকৰি কেনে চবেই যদি সজাগ হৈ কেনে অলপ ধুনীয়াকৈ ব্যৱসায় বাণিজ্য কৰে গাড়ীবিলাকে য'তে ত'তে নৰখায় এইখিনি কথা মাথাত ৰাখি কেনে ধুনীয়াকৈ সিহঁতে চলে এইটো অভিযান আপোনাৰ কিমান দিন চলিব এইটো আমাৰ অভিযানটো চলি থাকিব আমি প্ৰশাসনিক হেৰিৰ লগত আমি কথা বতৰা কৈছোঁ সিহঁতে তেখেতেও আমি কোৱা হৈছে যে যদি আজিৰ পিছত কালিৰ পৰা যদি কোনোবা যদি এনেকৈ বহিছে কিবা কৰিছে সেইটো একশ্যন একদম বেয়াকৈ লোৱা হ'ব এইটো কাম হ'ল জিএমচিৰ আপোনালোকে কিয় কৰি আছে নাই আমি জিএমচিৰ মানুহ আমাৰ লগত আছে জিএমচিৰ পৰা আমাৰ পাৰ্মিশ্যন লোৱা আছে সিহঁতেও থাকিব চবেই হেৰি কৰিছে কাৰণ কি এইটোৰ কাৰণে আমাৰ বহুত মানুহৰ ক্ষতি হৈ আছে নমস্কাৰ আমি জ্যেষ্ঠ নাগৰিক তথা মহিলা মিলি এই পাণ্ডু আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু বজাৰলৈকে যি যান জঁট আৰম্ভ হৈছে ফুটপাথবিলাক বেদখল কৰি ৰাইজৰ যি অসুবিধাৰ সৃষ্টি কৰিছে যাৰ ফলত ৰাইজে এক্সিডেণ্ট হৈ আছে গাড়ী যান জঁট আছে আমি সকলো সতৰ্ক কৰাৰ কাৰণে ৰাইজৰ ওচৰত বিনম্ৰ অনুৰোধ জনাই আছোঁ যে ফুটপাথটো যাতে ক্লিয়াৰ ৰাখে এই ফুটপাথে স্কুলৰ ল'ৰা ছোৱালী আৰু বেমাৰী অফিচ কাছাৰী মানুহ অহা যোৱা কৰে এই অহা যোৱাত যাতে ব্যাঘাত নহয় এইটো যদি ব্যাঘাত হয় ফুটপাথৰ মানুহবিলাক মেইন ৰাস্তাত আহিব মেইন ৰাস্তাত যি গাড়ী চলি থাকে সেই গাড়ীবিলাক যান জঁটৰ সৃষ্টি কৰিব এই যান জঁটৰ পৰা আকৌ এক্সিডেণ্ট হ'ব ইতিমধ্যে আমাৰ বহু কমপ্লেইন আছে যে এই যান জঁটৰ ফলত বহুত মানুহ এক্সিডেণ্ট হৈছে গতিকে আমি ৰাইজৰ ওচৰত অনুৰোধ কৰিলোঁ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ওচৰত অনুৰোধ কৰি আছোঁ আপোনালোকে যাতে ফুটপাথটো বেদখল কৰি ৰাইজৰ যাতে কোনো ৰকম অসুবিধা নকৰে ইয়াৰ কাৰণে আমাৰ এই অভিযান আমি আপোনালোকৰ সতৰ্ক কৰি আছোঁ পাছতে কিন্তু প্ৰশাসনিক ব্যৱস্থা লোৱা হ'ব ধন্যবাদ আমাৰ এটা মানে জ্যেষ্ঠ নাগৰিক সংস্থাৰ চলি আছে সপ্তাহ চলি আছে অকল এইটো প্ৰগ্ৰাম নহয় আমি আৰু দুটা প্ৰগ্ৰাম কৰিলোঁ এইটো থাৰ্ড প্ৰগ্ৰাম কালি এটা মেডিকেল প্ৰগ্ৰাম আছে তো আজি আমি ওলাইছোঁ বিশেষকৈ এই ফুটপাথ ক্লিয়াৰ কৰাৰ কাৰণে আমি মিউনিচিপালিটিক জনাইছোঁ মিউনিচিপালিটি পৰহি মানুহ পঠাইছিল
ফুটপাথ ক্লিয়াৰ কৰিছে। আজি আহিছিল, কিন্তু আজি দেওবাৰৰ কাৰণে সিহঁতে গুচি গ'ল। আমাৰ লগত প্ৰশাসন আছে, থানাতো জনাইছোঁ, থানাৰ পৰা মানে মানুহ দিছে আমাৰ লগত। তো আমি ওচৰত এটা বিশেষভাৱে অনুৰোধ কৰিলোঁ, ফুটপাথ যেন দখল নহয়। ফুটপাথ দখল কৰিলে আমাৰ বয়োজ্যেষ্ঠ মানুহৰ অসুবিধা হয়, সৰু সৰু ল'ৰা ছোৱালীৰ অসুবিধা হয়, আৰু এই যান জঁট কৰি থাকে। যে এক চাইডে যান জঁটটো যেন এক চাইডে কৰে, মানে পাৰ্কিংটো যেন এক চাইডে কৰে। যদি দুই চাইডে পাৰ্কিং হয়, এটা যাম জঁটৰ সৃষ্টি হয়, আৰু এক্সিডেণ্টৰ চান্স প্ৰতিভাৱে থাকে। আৰু সবৰ দোকানৰ ওচৰত যেন চাফ চিকুণ কৰি ৰাখে, জাবৰ জোঁথৰ নেৰাখে, চাফ চিকুণ কৰি ৰাখে। এইবোৰ কাৰণে মোৰ বক্তব্য। যে ৰাস্তাৰ সৃষ্টি হোৱা বেমেজালিবোৰ দূৰীভূত কৰি ৰাইজৰ সুবিধাৰ্থে এইটো পৰিচালনা কৰিবলৈ আমি যি আমাৰ উদ্যোগ লৈছোঁ, সেই উদ্যোগত আমি সফলতা হ'ম বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতেও যাতে এই বিশৃংখলা নাথাকে, আমি শৃংখলাবদ্ধভাৱে চলিব পাৰোঁ, তাৰ কামনা কৰি মই মোৰ বক্তব্য সামৰণি। নিউজ ডেস্ক রিপোর্ট ইত্যাদি A to Z।